মানুহে মানুহৰে বাবে যদিহে অকণে ভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰে বাবে। ব্ৰিটিছসকলে অসমত চাহ আৱিষ্কাৰ কৰাৰ পাছত ব্যৱসায়িকভাৱে চাহ উৎপাদন কৰাৰ কথা ভাবে। কাৰণ সেই সময়ত চীন দেশে চাহৰ ক্ষেত্ৰত একাধিপত্য বজাই ৰাখিছিল। বৃহৎ পৰিমাণে চাহ উৎপাদন কৰিবলৈ বৃহৎ সংখ্যক বনুৱাৰ প্ৰয়োজন। কিন্তু অসমত সেই সময়ত জনসংখ্যা আছিল তেনেই তাকৰ। সেয়ে ব্ৰিটিছসকলে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা বনুৱা আমদানি কৰিবলৈ আৰম্ভ কৰে। বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, এতিয়াৰ উত্তৰাখণ্ড আদিৰ পৰা বৃহৎ সংখ্যক লোকক প্ৰব্ৰজিত কৰিবলৈ বাধ্য কৰা হয়। এই লোকসকলকে পাছলৈ চাহ জনগোষ্ঠী হিচাপে নামাকৰণ কৰা হয় আৰু এই নামেৰেই আজি তেওঁলোক পৰিচিত। চাহ বাগানখন এতিয়া এনেকুৱা এটা মানে এটা ইণ্ডাষ্ট্ৰী, চাহ ইণ্ডাষ্ট্ৰীটো এটা এনেকুৱা এটা ইণ্ডাষ্ট্ৰীত ব্ৰিটিছসকলে ষ্টাৰ্ট কৰিলে। ষ্টাৰ্ট কৰি জানে যে এখন প্লেণ্টেশ্যন ইমানখিনি মানুহ লাগিব, ইমান সহজ নহয় ইমানখিনি মানুহ গোটোৱা। চ' তেওঁলোকে গোটেই মানুহখিনিক আনি মেলি গোটালে, ফেমিলি হ'ল, গোটেই ফেমিলি মানুহখিনিকে তেওঁলোকে এমপ্লয়মেণ্ট কৰিলে যাতে ওচৰতে এভেইলেবল হয় ৱৰ্কফৰ্চটো। ব্ৰিটিছসকলে চাহ বাগানবোৰত কেৱল পুৰুষসকলক নিয়োগ কৰা নাছিল, সস্তীয়া শ্ৰমিক হিচাপে মহিলাসকলকো নিয়োগ কৰিছিল। পুৰুষৰ সমানে সমানে নাৰীসকলেও চাহ উদ্যোগৰ উন্নতিত অৰিহণা যোগাইছিল। নাৰী বুলি ক'লে আচলতে আমিতো সকলোৱে নাৰীক পূজা কৰোঁ। ভাৰতীয় সংস্কৃতিৰ নাৰী পূজা, শক্তি পূজা সদায় আছে। চাহ জনগোষ্ঠী আদিবাসীৰ সকল যেতিয়া অসমলৈ আহিলে, অসমৰ বিস্তৰ হাবি বনেৰে আবৃত অঞ্চলসমূহ যেতিয়া কাটি দাৰে কোঠাৰে কাটি সমান কৰি চাহ পুলি ৰোপণ কৰিলে, তাত নাৰী পুৰুষ বুলি কোনো কথা নাছিলে। নাৰী পুৰুষৰ অৱদানটো সমানে আছিলে, কাম সমানে কৰিছিলে। চাহ বাগানবোৰত মহিলাসকলে শ্ৰমিক হিচাপে কাম কৰাৰ উপৰিও পাৰিবাৰিক সম্পৰ্কও ধৰি ৰাখিব লাগিছিল। ঘৰুৱা সকলো কাম মহিলাসকলেই কৰিছিল। ভাত ৰন্ধা, কাপোৰ ধোৱাৰ পৰা সন্তানক প্ৰতিপালন কৰালৈকে সকলো দায়িত্ব মহিলাসকলেই কাণ পাতি ল'ব লাগিছিল। বাগানবিলাকত দেখিছোঁ এতিয়া প্ৰায় 65-70% মান ৱৰ্কফৰ্চটো মহিলা। তো মহিলা নহ'লে একোৱেই নহয়, আৰু মহিলাসকলৰ যথেষ্টখিনি কষ্ট হয়। কিন্তু মোৰ দৃষ্টিৰে মই দেখোঁ যে সেই নাৰীগৰাকীয়ে সামাজিক দায়বদ্ধতাটো আচলতে বা পাৰিবাৰিক দায়বদ্ধতাটো পুৰুষতকৈ বেছি লৈছিলে। যিহেতু কুকুৰা ডাক দিয়াৰ লগে লগে নাৰীগৰাকী উঠিছিলে, ঘৰৰ সমস্ত কাম কাজ, বাচন বৰ্তন ধোৱাৰে পৰা পানী কঢ়িয়াৰে পৰা ৰাতিপুৱাৰ খাদ্য বা দুপৰীয়া লৈ যাবলগীয়া খাদ্য, টিফিনত ভৰাই লৈ যাবলগীয়া খাদ্য, সেই গোটেইখিনি কৰি উঠাৰ পিছত তেওঁ নিজে টুকুৰিটো বা যিটো আমি খচল বুলি কওঁ পাত ছিঙিবলৈ, সেয়া বা কলম কাটিবলৈ কটাৰী বা নলা চাফা কৰিবলৈ কোৰখন লৈ পেলাই তেওঁলোক ওলাই গৈছিলে। পুৰুষসকলে উঠিছিলে, নিজৰ ভাগৰ খাদ্যটো খাইছিলে, তেওঁলোকো একেলগে ওলাই গৈছিলে। কষ্ট ইন দ্য চেঞ্চ মানে কি, ৰাতিপুৱা তেওঁলোকে 5টা বজাত উঠিবই লাগিব, ঘৰত 5টা বা 4:30 উঠি খানা চানা বনাব লাগিব, ল'ৰা ছোৱালী বা নিজৰ কাৰণে হ'লেও বনাব লাগিব। 8টা বজাত 7:45 মানত তেওঁলোকে বাগানত আহি পাবহি লাগিব, পাহি সোমাব লাগিব। আকৌ আবেলি 4টা বজাত তেওঁলোকে ছুটি কৰিব। 4টা বজাত ছুটি কৰি আকৌ সন্ধিয়া সময়ত 5টা বজাত ঘৰ গৈ পালেগৈ, গা চা ধুই মেলি আকৌ তেওঁলোকে খানা চানা বনাই তেওঁলোকে গোটেই পৰিয়ালটো পুহিলে। চ' যথেষ্টখিনি কাম কৰে মহিলাসকলে। আমি মানে এটা উদাহৰণ ল'ব পাৰোঁ তেওঁলোকৰ পৰা। সন্ধিয়া ঘূৰি আহি আকৌ নাৰীগৰাকীয়ে ল'ৰা ছোৱালীক চোৱা চিতাৰে পৰা আৰম্ভ কৰি ঘৰৰ পানী কঢ়োৱা, ৰন্ধা বঢ়াকে আদি কৰি ঘৰৰ কাপোৰ কানি ধোৱাৰে পৰা আদি কৰি ল'ৰা ছোৱালীয়ে ঘৰখনত যদি হাঁহ কুকুৰা থাকে সেইখিনি চোৱা চিতা কৰি পেলাই শেষত তেওঁ ভাত পানী খাই পুনৰ বাচন বৰ্তন ধুই তেওঁ শুইছিলে। অৰ্থাৎ ৰাতিপুৱাটো আৰম্ভ হৈছিলে ঘৰ এখনত সেই নাৰীগৰাকীৰ কামেৰে, আৰু সেই সমাপ্ত হৈছিল নিশাটো সেই নাৰীগৰাকী যেতিয়া বিচনালৈ গৈছিলে সেই সময়ৰ কেৰাচিনৰ চাকিটো নুমুৱাই লৈ পেলাই
গতিকে গোটেই ব্যৱস্থাটোত চাহ জনগোষ্ঠী আদিবাসীৰ গোটেই সামাজিক ব্যৱস্থাটোত পাৰিবাৰিক ব্যৱস্থাটোত নাৰীগৰাকীৰ অৱদানটো আচলতে পুৰুষতকৈ ওপৰত। পুৰুষৰ সমানে নাৰীসকলেও সমানে চাহ বাগিচাত শ্ৰমদান কৰিছিল, কিন্তু দৰমহা পাইছিল পুৰুষতকৈ কম। ব্ৰিটিছ যোৱাৰ পাছতো এই প্ৰক্ৰিয়া কিছুদিনলৈ চলি আছিল। নাৰীসকলে চাহ বাগানত শ্ৰম কৰাৰ ক্ষেত্ৰতো যথেষ্ট জটিলতাৰ সন্মুখীন হৈছিল, বিশেষকৈ গৰ্ভৱতী মহিলাসকলৰ ক্ষেত্ৰত বা দৈহিক দুৰ্বলতাৰ থকা মহিলাসকলে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছিল। বিভিন্ন ধৰ্মীয় গোড়ামী, কুসংস্কাৰ, সামাজিক বাধা নিষেধ আদিয়ে সুস্থ জীৱন এটা কটোৱাত মহিলাসকলক বাধা দিছিল। আনহাতে পৰিয়াল পৰিকল্পনাৰ অভাৱে মহিলাসকলক অধিক সন্তান জন্ম দিবলৈ বাধ্য কৰিছিল। এতিয়া আহিলে নাৰী পুৰুষে যদি সমানে শ্ৰম কৰিছিলে, তাত কিছুমান বৈষম্য আহিছিলে। সেই সময়ত ধৰক ব্ৰিটিছৰ সময়ত আছিলে বা বহু কেইবছৰ স্বাধীন হোৱাৰ পিছতো মহিলাসকলে পুৰুষতকৈ কমকৈ দৰমহা পাইছিলে। সেই তেনেকুৱা ধৰণৰ বৈষম্য এটা আছিলে। নাৰীৰ ওপৰত কিছুমান জোৰ জুলুমো চলিছিলে। ধৰক শিক্ষাৰ ব্যৱস্থাটো নথকাৰ কাৰণে বা পৰিয়াল পৰিকল্পনাৰ বিষয়ে যিখিনি জ্ঞান লাগে সেইখিনি নথকাৰ কাৰণে সতী সন্ততি সংখ্যা বাঢ়িছিলে। সীমিত পৰিয়ালতকৈ অসীমিত পৰিয়ালৰ সংখ্যাটো বাঢ়িছিলে, ল'ৰা ছোৱালী ঢেৰ হৈছিলে। সকলোকে চোৱা চিতা প্ৰতিপালন কৰাটো সীমিত এক ধনৰাশিৰে সম্ভৱ নাছিলে। বাগিচাসমূহ বা চাহ জনগোষ্ঠী আদিবাসী অধ্যুষিত গাঁওসমূহত শিক্ষাৰ তেনেকুৱা ধৰণৰ ব্যৱস্থাসমূহ খুব কম আহিছিলে। ভাৰতৰ স্বাধীনতা আন্দোলন চলি থকা সময়ৰে পৰা চাহ শ্ৰমিকসকলৰ জীৱনলৈ কিছু পৰিৱৰ্তন আহে। বিজয় চন্দ্ৰ ভাগৱতী, অমিয় কুমাৰ দাস, কামাখ্যা ত্ৰিপাঠী আদি নেতাই চাহ শ্ৰমিকৰ উন্নতিৰ বাবে কাম কৰিছিল। শ্ৰমিক নেতা মহেন্দ্ৰনাথ শৰ্মাৰ প্ৰচেষ্টাত চাহ শ্ৰমিকসকলৰ জীৱনলৈ বৃহৎ পৰিৱৰ্তন আহে, কাৰণ তেখেতৰ উদ্যোগতে চাহ শ্ৰমিকসকলে দৰমহা লাভ কৰাৰ উপৰিও বোনাছ লাভ কৰিবলৈ সক্ষম হয়। তদুপৰি থাকিবলৈ ঘৰ লাভ কৰে। এই পৰিৱৰ্তনসমূহে মহিলাসকলৰ জীৱনলৈও অভাৱনীয় পৰিৱৰ্তন আনে। তোদের ঘরে নয় টুসু তাই করে আনাগনা, তোদের ঘরে নয় টুসু তাই করে আনাগনা, যখন টুসু চলে যাবে করবে রে দুয়ার মানা। লগতে চাহ বাগিচাসমূহত বিদ্যালয় প্ৰতিষ্ঠা হোৱাত শ্ৰমিকসকলে শিক্ষাৰ পোহৰ দেখে। ফলত তেওঁলোকৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আহে আৰু ইয়াৰ সুফল মহিলাসকলেও লাভ কৰিবলৈ সক্ষম হয়। এতিয়া যেতিয়া পৰিৱৰ্তন আহিছে, লাহে লাহে সমাজখন যেতিয়া প্ৰগতিশীল হৈছে আমি দেখিছোঁ, গতিকে এতিয়া আমাৰ ছোৱালী যুৱতীসকলেও সমানে আগবাঢ়ি আহিছে। চৰকাৰৰ যিবিলাক আপোনাৰ স্কুলৰ যিবিলাক সৰ্বশিক্ষা অভিযান বা কিবা কিবি এনেকুৱা ধৰণৰ আহিলে, সেই সময় অহাৰ পৰা কিন্তু এই সৰু ল'ৰা ছোৱালী বাগানত একেবাৰে এমপ্লয়ড নহয় আজিকালি, একেবাৰে নহয়, 0% বুলি ক'ব পাৰে। আৰু বিশেষকৈ ছোৱালীবিলাকতো আহেই স্কুললৈ। ছোৱালী এডুকেশ্যনৰ ক্ষেত্ৰতো তেওঁলোকে আগবাঢ়িছে। আৰু প্লাছ আমি বাগানতে দেখিছোঁ, প্ৰায় বাগানবিলাকত আগতেতো মহিলাসকল ষ্টাফ গ্ৰেডত মানে ধৰি লওক আপুনি এটলিষ্ট গ্ৰেজুৱেট স্কেল লাগে। চ' ষ্টাফ গ্ৰেডবিলাকত আগতে মহিলা পোৱা নাছিলোঁ। আগতে আজিকালি মহিলা ষ্টাফ গ্ৰেড কম্পিউটাৰ ছেকশ্যন মহিলাসকল কৰে আজিকালি। তো তেনেকৈ তেওঁ মহিলাসকল পঢ়া শুনা কৰি মেলি বাগানতো নিয়োগ হৈছে বহুত। আৰু প্লাছ হস্পিটেল ডিপাৰ্টমেণ্টত আপোনালোকৰ নাৰ্ছ, ANM, GNM, আজিকালি বাগানৰ আমাৰ মহিলাসকলে নিজৰ ল'ৰা ছোৱালী পঢ়াই মেলি ANM, GNM ট্ৰেইনিং প্ৰপাৰ তেনেকৈ হেৰি কৰি কোৰ্চ কৰি মেলি সেই বাগানতে এমপ্লয় হৈছে। বিৰাট ভাল হৈছে মানে এইবিলাক কথাত, বহুতখিনি আগবাঢ়ি গৈছে। তিনিজনেই আছিলোঁ, ভাইটি এজন, ময়ে ডাঙৰ আৰু ভণ্টি এজনী আছে। তেওঁলোকেও চবেই পঢ়া শুনা কৰিলে। বিশেষকৈ মানে গাৰ্জেনে বেছি গুৰুত্ব দিয়াৰ কাৰণেই আমি পঢ়িব পাৰিলোঁ, এইটোৱে ক'ব পাৰোঁ। মেইন পঢ়া শুনাৰ ক্ষেত্ৰত ক'বলৈ গ'লে মা দেউতাই ঠিক হ'ব লাগিব।
ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মা দেউতা ঠিক হ'লেহে মেইন আমাৰ গুৰু বুলি ক'লে স্কুলৰ কথা পাছত আহে প্ৰথম ঘৰখনৰ কথাই প্ৰথম আহে ঘৰখনৰ পৰাই ল'ৰা ছোৱালীয়ে যিটো শিক্ষা পায় সেই শিক্ষা লৈহে স্কুলৰ পৰা আৰু সেই শিক্ষা পায় মা দেউতাৰ পৰাই পায় একচুৱেলি মা দেউতাৰ পৰা শিক্ষা লৈয়ে স্কুলীয়া শিক্ষা আৰম্ভ কৰে মোৰ গিৰিকে পঢ়িব নোৱাৰে ছোৱালীজনী এটাই আছে মোৰ সৰু তাকতো পঢ়াব লাগে মই পঠিয়াওঁ তাক স্কুল কিতাপ নাথাকিলে বহি নাথাকিলে সৰুটো ছোৱালীক তাকে এতিয়া যদি মই নিশিকাওঁ 5টাক পঢ়ালোঁ মহিলাসকল এতিয়া এনেকুৱা ধৰণৰ আগবাঢ়িছে যেতিয়া আপুনি গম পাইছে চাগে আজিকালি কলম যেতিয়া কৰে আগতে মতাসকলে কৰিছিল পুৰুষসকলে কৰিছিল আজিকালি পুৰুষসকলে মহিলাসকলো সমানে কলম কৰিব পাৰে খুব ধুনীয়াকৈ খুব ষ্টেণ্ডাৰ্ড অফ ৱৰ্কটো খুব ভাল তেওঁলোকৰ আৰু এটা কথা সঠিক যে আমাৰ অসম বা উত্তৰ পূৰ্বাঞ্চলৰ সমাজ ব্যৱস্থাত নাৰীৰ যিদৰে পুৰুষৰ লগতে এক সমান অধিকাৰ বা সমমৰ্যাদা সেই সমমৰ্যাদাটো চাহ জনগোষ্ঠী আদিবাসী সমাজখনতো আছে আৰু সেই এতিয়াও সেই ব্যৱস্থাটো চলিয়ে আছে শ্ৰদ্ধাৰ মহেন্দ্ৰনাথ শৰ্মা বা ভৰত বৰপূজাৰীৰ দৰে নেতাৰ প্ৰচেষ্টাত চাহ বাগিচাসমূহত পুৰুষসকলৰ সমানে দৰমহা লাভ কৰিবলৈ সক্ষম হৈছে মহিলাসকলে কিন্তু চাহ বাগিচাসমূহত দৰমহাৰ গাঁথনি উন্নত মানৰ নহয় পৰিশ্ৰমৰ তুলনাত এতিয়াও তেওঁলোকে কম মাননি পায় যিহেতু মহিলাসকলেই ঘৰ একোখনৰ মূল কাণ্ডাৰী এটা ভাল উন্নত জীৱন যাপনৰ বাবে অৰ্থৰ নাটনি সদায়ে থাকে কিন্তু দূৰদৰ্শী মহিলাসকলে তাকৰীয়া ধনেৰেই ঘৰ একোখন চলাই নিছে সন্তানক বিদ্যালয়লৈ পঠাই খোৱা বোৱাৰ যতন লৈ নিজৰ লগতে সন্তানৰ কাপোৰ কানি যোগান ধৰে এই ক্ষেত্ৰত চাহ শ্ৰমিকৰ মহিলাসকল যথেষ্ট আগবঢ়া সীমিত অৰ্থেৰে ঘৰ এখন তেওঁলোকে চলাব জানে যদিও অসুবিধাৰ শেষ নাই অৰ্থনৈতিক দিশটো আজি নাৰীসকলে আজি ধৰক সমপৰ্যায়ৰ এটা দৰমহা পাবলৈ সক্ষম হৈছে চাহ বাগিচাৰ বিশেষ যিসকলে চাহ শ্ৰমিক মহিলা আছে তেওঁলোকে সমপৰ্যায়ৰ এটা দৰমহা পাইছে সেয়া আমাৰ কাৰণে ভাল কথা কিন্তু এতিয়াও মই ভাবোঁ যে নাৰী সবলীকৰণৰ ক্ষেত্ৰত বা উইমেন এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত বহুতখিনি কাম কৰিবলগীয়া আছে বিশেষকৈ পৰিয়াল পৰিকল্পনাৰ ওপৰত তেওঁলোকক বহুতখিনি জ্ঞান দিবলগীয়া আছে বা তেওঁলোকো সেইখিনি মানি চলিবলগীয়া আছে ঘৰ এখন নিয়াৰিকৈ চলাবলৈ যাওঁতে বাগিচাৰ মহিলাসকলে নিজলৈ চাবলৈ সময় নাপায় তাকৰীয়া উপাৰ্জন গতিকে সুবিধাও সীমিত শ্ৰমৰ তুলনাত তেওঁলোকে সুষম আহাৰ খাবলৈ নাপায় দৈহিক শক্তি কমি আহে বছৰে বছৰে জন্ম হোৱা সন্তানৰ বাবে প্ৰখৰ ৰ'দ বৰষুণ আদিত কাম কৰিব লগা হোৱাত মহিলাসকলৰ ওপৰত মানসিক চাপো বৃদ্ধি পায় দিনটো হাড় ভঙা শ্ৰম কৰাৰ পাছতো ৰাতি সংসাৰৰ জোৰা মাৰিব লগা হয় ফলত চাহ বাগানবোৰত শ্ৰমিকসকলৰ গড় আয়ুস যথেষ্ট কম এই ক্ষেত্ৰত তেওঁলোকক সজাগ কৰা খুবেই প্ৰয়োজন এক ডাঙৰ সমস্যা হৈছে যে আজি চাহ বাগিচাৰ লোকসকলৰ আপুনি যদি চায় তেওঁলোকৰ জীৱন আয়ুস ৰেখা মানে আয়ুসটো কম হোৱাৰ কিছু কাৰক আছে কিছুমান আৰ্থসামাজিক কাৰক আছে মই কওঁ যে নাৰীসকলৰ প্ৰায় 70% চাহ বাগিচাত কাম কৰা মহিলা ক্ষেত্ৰতে পুষ্টি এক নিউট্ৰিশ্যনটো এটা বহুত ডাঙৰ ইছ্যু হয় মানে এনেকুৱাকৈ হয় যে প্ৰায়ভাগে পৰিপুষ্টিত ভোগে এনিমিয়াটো আপুনি পাব ৰক্তহীনতা সেই ধৰণৰ এটা সমস্যা হয় তাৰ ফলত আৰু এটা কিছুমান সমস্যা হৈছে যে শিক্ষাৰ কম হোৱাৰ কাৰণে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ হেৰিটো কম দখলটো কম থকাৰ কাৰণে কি হৈছে যে পৰিয়াল পৰিকল্পনাৰ জ্ঞানখিনি নাথাকে খুব কম বয়সত বিয়া হোৱাৰ প্ৰৱণতা এতিয়া আজিও দেখিবলৈ পোৱা যায় আৰু খুব কম বয়সতে বিয়া হৈ যোৱাৰ ফলত কি হৈছে যে সতি সন্তানো খুব সোনকালে জন্ম হয় তাৰ ফলত দ্বিতীয় প্ৰজন্মটো পৰৱৰ্তী প্ৰজন্মটো জেনেটিকেলি আপোনাৰ পৰিপুষ্টিত ভোগা দেখা যায় পৰিয়াল পৰিকল্পনাৰ ক্ষেত্ৰত মই ৰিচেণ্টলি ধৰি লওক আপুনি 4-5 years মানৰ যদি মানে আগলৈ যদি যাওঁ মেক্সিমাম দেই সেইটো মই দেখিছোঁ এতিয়া মানে ল'ৰা ছোৱালী এতিয়া গভৰ্ণমেণ্টৰ এনেকুৱা আইন ওলালে
যে আপুনি কি কয় এইটো মাইনৰ যিটো মানে বিয়া হোৱাটো সেইটোত একেবাৰে বন্ধ হৈ গ'ল বাগানত আৰু এনেকুৱা মানে আপোনাৰ গভৰ্ণমেণ্টৰ ডিফাৰেণ্ট এজেঞ্চিছবিলাক আছে ডিপাৰ্টমেণ্টছ আছে তেওঁলোকে আহি বাগানত হেৰি কি কয় মিটিং কৰে যে কোনোবা মাইনৰ বিয়া হৈছে নেকি মানে পুলিচ হয়তো ওচৰৰ পুলিচ থাকে পুলিচ তেওঁলোকেও কিছুমান এৱাৰনেছ মিটিং কৰে গভৰ্ণমেণ্টৰ মানুহে এৱাৰনেছ মিটিং কৰে মাইনৰ এইটো বিয়া হোৱাটো একদম একেবাৰে বন্ধই হৈ গ'ল আজিকালি মইতো লাষ্ট 2-3খন বাগানত মই ক'তো পোৱা নাই সেইটো এটা ডাঙৰ ইছ্যু এটা হৈ যায় মানে সেইটো চবেই এৱাৰনেছটো আহি গৈছে মানে গাৰ্ডেন লেভেললৈকে মানে সেই মাক দেউতাকে চব জনা হৈছে যে সৰু বাচ্চা যদি হয় বিয়া যদি হয় ছোৱালীজনী পলাই মেলি হওক বা যেনেকৈ হওক সেইটো হ'লে কি পানিছমেণ্ট কি আছে গোটেইখিনি তেওঁলোকে গোটেই এৱাৰ হয় সেই পানিছমেণ্টটোৰ কাৰণেও তেওঁলোকে ভয় কৰে আজিকালি কিন্তু বিয়াবোৰ তেনেকুৱা আজিকালি নোহোৱা হৈছে আৰু এই বাচ্চা আজিকালি বিয়াবোৰ যদি আজিকালি হয় বাচ্চা নৰ্মেলি 2-3টালৈকে হয় সেইটো অভাৰ তেনেকুৱা নহয় মানে আগৰ নিচিনাকৈ নহয় মানে বিয়ণ্ড কণ্ট্ৰল তেনেকুৱা নহয় আজিকালি তেওঁলোকে নিজেও প্লেনিং কৰিব পৰা হৈছে মহিলাসকলে চাহ বাগানত কেনেকুৱা পৰিৱেশত কাম কৰে চকুত লগা দিশটো হ'ল মুকলি বাগানত কোনো ধৰণৰ প্ৰস্ৰাৱগাৰ নাথাকে ফলত মহিলাসকল অসুবিধাৰ সন্মুখীন হয় আৰু মুকলিতে প্ৰাকৃতিক কৰ্ম কৰিব লগা হয় বিশেষকৈ ঋতুস্ৰাৱৰ সময়ত এই অসুবিধা বেছি হয় আনহাতে গৰ্ভৱতী শ্ৰমিকৰ বাবেও বাগানবোৰত বিশেষ ব্যৱস্থা নাথাকে মহিলাসকলৰ সুৰক্ষাৰ প্ৰতি দৃষ্টি ৰাখি এই ক্ষেত্ৰসমূহত কাম কৰা তথা তেওঁলোকক সজাগ কৰা অতি দৰকাৰ তেনেকাতো অসুবিধা বহুতেই হয় কেতিয়াবা পেচাব কৰিবলৈ অসুবিধা হয় কেতিয়াবা যদি আমি মহিলা মানুহ হয় মাহেকীয়া যেতিয়া হওঁ তেতিয়া অসুবিধা হয় বাগানত লেট্ৰিন বাথৰুম একো নাই বহুত এটা বেছি আমি তেওঁলোকৰ মানে সেইটো আগবাঢ়িব পৰা নাই তেওঁলোকে জানিছে যে কাম নকৰিলেও তেওঁলোকৰ ঘৰখন নচলে এদিন হাজিৰা কাৰণ ডেইলি ৰেটেড ৱৰ্কাৰ আছে এদিন কাম কৰিবই লাগিব তাহাঁতৰ সেইদিনাখন পইচাটো পাবৰ কাৰণে আৰু যদিও তেনেকৈ মেনষ্ট্ৰুৱেল পিৰিয়ডৰ সময়তো তেওঁলোকে কাম কৰিবলৈ কষ্ট মষ্টৰে আহে তেওঁলোকে আহে কিন্তু কামলৈ আহে তেওঁলোকে সেইটো দুখ কষ্ট সহ্য কৰি মেলি আহিবইলগীয়া হয় তেওঁ নিজৰ পৰিয়াল পুহিবৰ কাৰণে তাৰমানে এনেকুৱা কষ্ট যায় তেনেকুৱাত কাম নকৰোঁ নিচিনা লাগে আজি কাম নাযাওঁ নিচিনা লাগি যায় আৰু আনহাতে ঋতুস্ৰাৱৰ সময়ত পেড ব্যৱহাৰ কৰাৰ বিষয়েও মহিলাসকলক সচেতন কৰা প্ৰয়োজন কাৰণ এই সময়ত মহিলাসকলক ৰোগে আক্ৰমণ কৰিবলৈ সুবিধা পায় এতিয়ালৈকে বাগান কৰ্তৃপক্ষত মানে এতিয়ালৈকে তেনেকৈ সেইটো লেভেললৈকে সিমান লেভেললৈকে চিন্তা কৰা হোৱা নাই এতিয়ালৈকে সেইটো হয় কিন্তু আপোনালোকে ধুনীয়া কথা এষাৰ ক'লে কিন্তু আমি গোটেই সমাজখন যদি আগবাঢ়িবলগীয়া হয় তেতিয়া আমি সেইটো ক্ষেত্ৰতো আমি এতিয়া চিন্তা কৰিব লাগিব আজিকালি তেনেকুৱা ধৰণৰ কি কৰিব পাৰে ডিছপ'জেবল যেনে এইবিলাক পেড চেড বা এনেকুৱা ধৰণৰ কথা আহি পৰে চ' সেইবিলাকো যদি আমি ইজিলি এভেইলেবল কৰিব যদি পাৰোঁ কম দামতে হওক বা কিবা তেনেকুৱা ধৰণৰে হওক বা ফ্ৰীকৈ হ'লেও এই কৰিব যদি পাৰোঁ খুবেই ভাল কথা এইটো অসমৰ চাহ জনগোষ্ঠী আদিবাসী মহিলাসকলৰ এই শাৰীৰিক মানসিক দিশটো সবল কৰাৰ কাৰণে এক বিশেষ আঁচনি যুগুত কৰাৰ প্ৰয়োজন আছে যাতে ইয়াৰ পিছৰ পৰৱৰ্তী প্ৰজন্মসমূহ আমি এক সুস্থ লগতে শাৰীৰিক মানসিকভাৱে সুস্থ সবল আমি সমাজ ব্যৱস্থা বা পৰৱৰ্তী প্ৰজন্ম আমি লাভ কৰিব পাৰোঁ ব্ৰিটিছ ৰাজৰ পৰা বৰ্তমানলৈকে চাহ শ্ৰমিকসকলৰ এক দীঘলীয়া পৰিক্ৰমা আছে সমাজ পৰিৱৰ্তনৰ লগে লগে চাহ শ্ৰমিক মহিলাসকলৰো পৰিৱৰ্তন হৈছে জীৱন ধাৰণৰ মান সলনি হৈছে মহিলাসকলৰ জীৱনৰ লগত সাঙুৰ খাই আছে পুৰুষসকলৰ জীৱনো পুৰুষ শ্ৰমিকসকলৰ জীৱনলৈ পৰিৱৰ্তন আহিলে বা মহিলাসকলৰ জীৱনলৈ পৰিৱৰ্তন আহিলে ইজনৰ জীৱনে আনজনকো চুই যায় চাহ বাগিচাৰ মুক্ত জীৱনে চাহ শ্ৰমিকসকলৰ জীৱনো যথেষ্ট মুকলিমূৰীয়া কৰিছে সেয়ে ইজনে সিজনৰ কঁকালত ধৰি তেওঁলোকে গাব পাৰে জীৱনৰ গান ঝুমুৰ গীতত উচ্ছলতাতে সোমাই আছে চাহ জনগোষ্ঠীৰ গান গতিকে তেওঁলোকক শিক্ষিত কৰিব লাগিব
পৰিপুষ্টিৰ দিশটো চাব লাগিব। পৰিপুষ্টি মানে এইটো নহয় যে আপুনি বজাৰৰ পৰা আপেল আঙুৰ কিনি ভাল ভাল খাদ্য খাব লাগিব, সেইটো নহয়। আমি এতিয়া পাৰম্পৰিক খাদ্যসমূহৰ পৰা আঁতৰি আহিছোঁ। আগতে আলু, কচু, ঢেকীয়া, ঘৰৰে বাৰীতে পোৱা বিভিন্ন বনৰীয়া শাক পাচলি যিসমূহ আছিলে সেইখিনি আহৰণ কৰি খোৱা হৈছিলে। সেইখিনি ব্যৱস্থা যেতিয়া কমি আহিলে তাৰ পৰা এক বিশেষ পৰিপুষ্টি পোৱা গৈছিলে। গতিকে তেনেকুৱা ধৰণৰ ব্যৱস্থাক আমি আকৌ গঢ় দিব লাগিব, তেওঁলোকক শিক্ষিত কৰিব লাগিব, পৰিয়াল পৰিকল্পনাটো তেওঁলোকক মনত মানসিকতাত আনিব লাগিব, কম বয়সতে বিয়া হোৱাৰ প্ৰৱণতাটোক আমি আঁতৰাব লাগিব, তেওঁলোকক নিয়োগৰ মানে আত্মনিৰ্ভৰশীল হোৱাৰ কিছু কিছু পন্থাৰ লগত আমি জড়িত কৰিব লাগিব, বিভিন্ন ধৰণৰ স্কিল ট্ৰেইনিং তেওঁলোকক কৌশলী কৰিব লাগিব, যাতে তেওঁলোকে নিজৰ ভৰিৰ ওপৰত থিয় হৈ সমাজখন চাব পাৰে, ভাল বেয়াটো বিচাৰ কৰিব পাৰে আৰু নিজৰ অৱস্থিতিটো যেতিয়া অনুমান কৰিব, নিশ্চয়ভাৱে তেওঁলোকে সমাজখনক আগুৱাই লৈ যোৱাৰ কাৰণে তেওঁলোক বদ্ধপৰিকৰ হৈ আগবাঢ়ি যাব।